যিয়ে সম্বন্ধ কম আৰু অহংকাৰ বেছি কৰে, এনে লোকক জীৱনৰ পৰা দূৰতেই ৰাখক। বন্ধুত্ব আৰু সম্বন্ধীয় লোকক পইচা সিমানেই ধাৰলৈ দিয়ক, যিমান আপুনি পাহৰি যাব পাৰে, নহ'লে সম্বন্ধ আৰু পইচা দুয়োটাই হেৰুৱাই দিব। সময়ে পৰিস্থিতিক সলনি কৰে আৰু পৰিস্থিতিয়ে মানুহক। যিবোৰ সম্বন্ধত আপোনাৰ উপস্থিতিয়ে মানুহক অশান্তি দিয়ে, তাৰ পৰা হাঁহি আঁতৰি অহাই ভাল। কাৰোবাক নোপোৱাৰ বাবে জীৱনটো শেষ নহয়, কিন্তু পাই হেৰুৱাই দিলে কষ্ট বহুত হয়। পতি-পত্নীৰ কাজিয়া এনে হ'ব লাগে যে যেতিয়া তেওঁলোকৰ কাজিয়া হয় তেতিয়া তৃতীয়জনে গমেই নাপায়, নহ'লে মানুহে সুযোগ ল'বলৈ দেৰি নকৰে। যেতিয়া মানুহ ভিতৰি ভাঙি পৰে তেতিয়া বাহিৰত মৌনভাৱে থাকিবলৈ লয়। টোপনি আৰু নিন্দাৰ ওপৰত যিয়েই বিজয় হ'ল, তেওঁক আগবঢ়াত কোনেও ৰখাব নোৱাৰে। যেতিয়া আপোনজনেই পৰৰ দৰে আচৰণ কৰিবলৈ লয়, তেতিয়া আপোনজনক আপোন যেন নালাগে। দুনিয়াত মানুহৰ দৃষ্টিভংগী সলনি হৈছে। যিয়েই মিছা কথা কয় তেওঁৰ সম্বন্ধত তিষ্ঠি থাকে, কিন্তু যিয়েই সঁচা কথা কয় তেওঁৰ সম্বন্ধ ভাঙি যায়। পইচাই সকলো নহয়, কিন্তু প্ৰতিটো বস্তুৰ কাৰণে পইচাৰ প্ৰয়োজন হয়। মানুহে জীৱিত লোকৰ লগত ভালকৈ কথা এষাৰ নাপাতে আৰু মৃতজনক হিলাই হিলাই সোধে, আপুনি একো নকয় কিয়? জীৱনটো কাঁইটীয়া যাত্ৰা হয়, ধৈৰ্য ইয়াৰ পৰিচয়। ৰাস্তাটো সকলোৱে যায়, কিন্তু যিয়েই ৰাস্তা বনায় তেওঁহে মানুহ হয়। ঋণ পৰিশোধ কৰিব পৰা যায়, কিন্তু সহায় কেতিয়াও পৰিশোধ কৰিব পৰা নাযায়। তেওঁৰ লগততো যুঁজিব পৰা যায়, যিয়েই মুকলিকৈ শত্ৰুতা কৰে, কিন্তু তেওঁৰ লগত কেনেকৈ যুঁজিব যিয়েই হাঁহি হাঁহি প্ৰতাৰণা কৰে? আপোনাৰ লাগিলে যিমানেই টেলেণ্ট থাকক, কিন্তু অনুশীলন আৰু চেষ্টাৰ অবিহনে সকলো অৰ্থহীন। যদি বৰ্তমানত সুখী হ'বলৈ বিচাৰে, তেন্তে অতীতৰ অনুশোচনা আৰু ভৱিষ্যতৰ চিন্তা ত্যাগ কৰিব লাগিব। কোনো ভাল ঠাই বিচাৰি ফুৰাতকৈ সেই ঠাইকে ভাল কৰি লওক য'ত আপুনি থাকে। যিবোৰ বস্তুক আপুনি সলনি কৰিব নোৱাৰে, সেই বস্তুৰ বিষয়ে চিন্তা কৰি একো নাপায়। বুদ্ধিমান তেওঁ নহয় যিয়েই কেৱল কথা ক'ব জানে, প্ৰকৃত বুদ্ধিমানটো তেওঁ হয় যিয়েই জানে যে ক'ত মৌন হৈ থাকিব লাগে। এনে মানুহৰ পৰা দূৰত থাকিব, যিয়েই আপোনাৰ লগত থাকি কেৱল নিজৰ কাম উলিয়াই ল'ব জানে। আপুনি এনে এজন ব্যক্তিক নিৰ্বাচন কৰক, যিয়ে আপোনাক ভাল পায় না আপুনি তেওঁক ভাল পায়, আপুনি বেছি সুখী থাকিব। খৰখেদাকৈ কোনো সিদ্ধান্ত নল'ব, কাৰণ খৰখেদাকৈ লোৱা সিদ্ধান্ত প্ৰায়ে ভুল হয়। সময়ৰ লগে লগে সকলো সলনি হৈ যায়, বন্ধুত্ব, প্ৰেম আৰু পৰিস্থিতিও। ভুলটোৰ বিৰোধ আৰু সঁচাৰ সমৰ্থন কৰাজন অকলশৰীয়া নিশ্চয় হ'ব পাৰে, কিন্তু দুৰ্বল নহয়। যিয়েই বিপদত কামত আহে তেওঁৱেই আপোন, কেৱল তেজৰ সম্পৰ্ক হ'লেই আপোন নহয়। প্ৰতিটো সম্বন্ধৰে এটা এটা সীমা থাকে, কিন্তু যি সম্বন্ধত আত্মসন্মানত আঘাত লাগে, তেনে সম্বন্ধ শেষ কৰি দিয়াই ভাল। জীৱনটো আপুনি হাঁহিবলৈ শিকি লওক, কান্দিবলৈতো মানুহে শিকায়েই দিব। এনে ধৰণৰ ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।